প্রাচীর ভেদ কৰি উপস্থিত হল কি মই ভগীৰথীৰ তীৰত। হৌৱা ৰাজা পৰীক্ষিত ধ্যানত মগ্ন, এই সুযোগতে দংশন কৰি পৰীক্ষিতক মোৰ প্ৰতি সুধৰিত অগ্নি কৰিম শান্ত। মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই। এয়া কেনেকৈ সম্ভৱ? আমাৰ কি ব্যৰ্থ মুনিৰ বচন? হে প্ৰভু, মই একো বুজিব পৰা নাই। প্ৰভু, মোক পথ দেখুৱাই দিয়া। প্ৰভু, মোক পথ দেখুৱাই দিয়া। তুমি প্ৰতিশোধৰ অগ্নি লৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা। পৰীক্ষিত মহাভাগৱতৰ ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দ্বাৰা পৰীক্ষিত দংশন সেয়া তোমাৰে কৰ্তব্য মাত্ৰ। আৰু পৰীক্ষিতৰ বিধিৰ বিষয় সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা, অন্যথা তোমারই অমঙ্গল হব। অন্যথা তোমারই অমঙ্গল হব। দিলে ফুকিয়াই প্ৰতিশোধৰ অগ্নিত দহি মই নিজকে পাহৰি গৈছিলো। আজিহে মোৰ জ্ঞান চক্ষু মুকলি হ'ল। ৰাজা পৰীক্ষিতৰ দৰে পুণ্যাত্মাক দংশন কৰাটো মোৰ এক কৰ্তব্যহে। ইও যে এক মৰ্মান্তিক। হে ৰাজা পৰীক্ষিত, তুমি পুণ্য ভাগৱত লভি ভগৱন্তৰ পুণ্য সাক্ষাৎ লভিলা। তোমাৰ দৰে পুণ্যাত্মাক এই তক্ষকৰ শত সহস্ৰ প্ৰণাম। ক্ষমা কৰিবা ৰাজা, নিজ কৰ্তব্য পালন কৰি মুনিৰ ব্ৰহ্ম বাক্য ৰক্ষা কৰিবই লাগিব। হে প্ৰভু, মোৰ সৰ্বদুখ মাৰ্জনা কৰিবা। মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়া। প্ৰভু, মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়া। মহাভাগৱত ধৰ্ম প্ৰচাৰিত হৈ পৰীত মানুহৰ মুক্তিৰ পথ উচৰ্গ ময়ো যাম। পৰীক্ষিতৰ দেহ সৎকাৰৰ ব্যৱস্থা কৰোঁ।